নমস্কাৰ, মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত। আমি সকলোৱে আমাৰ সকলো দিশ যেনেকৈ উত্তৰ দিশ, পূব দিশ, দক্ষিণ দিশ, পশ্চিম দিশ সকলো দিশৰে গুণ থাকে। আৰু গুণ কিয় থাকে জানেনে আপোনালোকে? সকলো দিশতে আমাৰ কিছুমান দেৱতা পইণ্টছ মানে এনাৰ্জি ফিল্ড থাকে, যিটো এনাৰ্জিত আমাৰ দৰ্জা হ'লে ভাল, ক'ৰবাত আমি কিবা শুৱনি কোঠা হ'লে ভাল, ক'ৰবাত আমাৰ পঢ়া টেবুল হ'লে ভাল, কোনটো দিশত আমি পূজা কৰিলে ভাল, সেৱা কৰিলে ভাল, তাৰ কিছুমান আমাৰ ঘৰখনত ৪৫টা এনাৰ্জি পইণ্ট থাকে, দেৱতা পইণ্টছ বুলি কয়। আজি মই এটা দেৱতা পইণ্টছ ক'বলৈ ওলাইছোঁ, সেইটো হ'ল পশ্চিম দিশটো। পশ্চিম দিশত আমাৰ পুষ্পদন্ত বুলি আমাৰ এটা এনাৰ্জি ফিল্ড আছে, যিটোৱে আমাৰ ইচ্ছা পূৰণ কৰে। আমাৰ উইচেছ, আমি যিখিনি ভাবোঁ, ইচ্ছা কৰোঁ, ইচ্ছা পূৰণ কৰে। সেইটো হ'ল পশ্চিম দিশ। সেইকাৰণে মই আজি আপোনালোকক এটা টিপছ দিবলৈ ওলাইছোঁ। সেইটো হ'ল আমাৰ যদি দৰ্শক কোনোবাই ভাবি আছে আমি ঘৰ বনাম, কিন্তু আমি ঘৰ বনাব পৰা নাই, আমাৰ পইচাও আছে, আমি আৰম্ভ কৰিব পৰা নাই, বা আমাৰ পইচা পাবলগীয়া আছে, আমাৰ হোৱাগৈ নাই, আমাৰ ঘৰটো আৰম্ভ কৰিব পৰা নাই, বা আমাৰ বহুদিন হ'ল আমি মাটি বিচাৰি আছোঁ, সঠিক মাটি পোৱা নাই, চব ঠিক হৈ আছে, আমাৰ লাষ্ট মমেণ্টত কেঞ্চেল হৈছে মাটি লোৱা, তেতিয়াহ'লে আমি কি উপায় কৰিলে আমাৰ মাটিও হ'ব আৰু আমাৰ ঘৰো হ'ব? সেইটো হ'ল পশ্চিম দিশ, য'ত পুষ্পদন্ত এনাৰ্জি ফিল্ড। তাত যদি আমি হাই ৰেজ বিল্ডিং, যদি ডুবাইৰ এখন ফটো আনক আপুনি, হাই ৰেজ বিল্ডিং, অলপ পানী আছে আৰু ফটোখন প্ৰায় অলপ ব্লু য়েল্ল' তেনেকুৱা কালাৰ থাকিলে ভাল হয়, আৰু গ্ৰে বিল্ডিংবোৰ, তেনেকুৱা এখন যদি হাই ৰেজ বিল্ডিঙৰ ফটো আমি পশ্চিম দিশত লগাব পাৰোঁ, ঘৰখনৰ পশ্চিম দিশটো নিৰ্ণয় কৰি ল'ব এটা কম্পাছ লৈ পেলাই। কম্পাছটো লৈ উত্তৰটো চালে গম পাব আমাৰ উত্তৰটো কিমান বেকা হৈ আছে, আৰু সেইমতে আপোনাৰ পশ্চিম দিশটো বেকা হৈ থাকিব। মন কৰিব, সঠিক পশ্চিম দিশত আমি যদি হাই ৰেজ বিল্ডিঙৰ এখন ফটো লগাওঁ, আমাৰ ঘৰ বনোৱা, মাটি কিনাত সুবিধা হয়। আৰু আজি এই ভিডিঅ'টো বনালোঁ কেলৈ জানে? আজি অলপ দেৰি আগত মোৰ এটা ফোন আহিছিল, মোক ফোনত ধন্যবাদ দিছে মোৰ শুভাকাংক্ষী এজনে, যে মই আপোনাৰ ভিডিঅ' চাই আমি হাই ৰেজ বিল্ডিং লগাইছিলোঁ, কিন্তু আমাৰ বহুত দিন হ'ল আমি মাটি এখন কিনিব পৰা নাছিলোঁ। আজি ৩-৪ মাহ হ'ল আমাৰ মাটি এগ্ৰিমেণ্টটো হ'ল, আৰু আজি তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। আৰু সেই কথাটো শুনি মোৰ খুব মনটো ভাল লাগিলে, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকেও কওক, আপোনালোকেও হ'ব। ধন্যবাদ।